যদি সঁচাকৈ 4 তাৰিখৰ পিছত যদি গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হ'ব? আপোনালোকে এনেই অলপমান অনুমান কৰি ভাবি চাওকচোন যে 4 তাৰিখৰ পিছত যদি সঁচাকৈ যদি অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কেনেধৰণৰ হ'ব বা কি হ'ব, কি গতি হ'ব? আপোনালোকে এনেই অলপমান মনতে ভাবি চাওকচোন হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হ'ব? ভাবি চাওকচোন আপোনালোকে। মই কৈছোঁ শুনক, অসমৰ মুখ্যমন্ত্ৰী যোনেই নহওক কিয়, কিন্তু কাৰো একো ক্ষতি নহয়। কাৰণ অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'লেও হিমন্ত বিশ্ব শৰ্মাৰ কোনো ক্ষতি নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'লেও গৌৰৱ গগৈ কোনো ক্ষতি নহয়। কাৰণ সিহঁতে একেখন থালিয়ে ইপিঠি সিপিঠি, গম পাইছেনে? মানে একেখন ৰুটিয়ে লুতুৰি পুতুৰি হৈ থাকে। কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই। বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'লেও গৌৰৱ গগৈ কোনো ক্ষতি নহয়, আৰু কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'লেও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কোনো ক্ষতি নহয়। কাৰণ সিহঁতৰ মাজত কথা বতৰা চলি থাকে। সিহঁতে এনেই মানুহক দেখুৱাই ইজনে সিজনক গালি পাৰে, কিন্তু সিহঁতে ভিতৰি ভিতৰি কিন্তু নিজৰ ককাই ভাই নিচিনাকৈ থাকে। কিন্তু আমাৰ যিবিলাক নেকি গাঁৱত মানুহবিলাক থাকে, কংগ্ৰেছ বিজেপি বুলি যে থাকে যে গাঁৱত কিছুমান যে অন্ধভক্ত, সেইবোৰহে কিন্তু বিষাক্ত, বাকীবিলাক ইমান বিষাক্ত নহয়। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, এইবিলাক মানুহে ইজনে সিজনৰ প্ৰতি মনত এটা ভাল এনেকুৱা বেয়া ধাৰণা নাই, গম পাইছেনে? যিবিলাক আজি নেকি বেয়া ধাৰণা এই গাঁৱৰ মানুহৰ মনত সোমাই আছে যে তই কংগ্ৰেছী তোক হ'লে নেযাং, তই বিজেপি তোক হ'লে নেযাং। কংগ্ৰেছ বিজেপিৰ মাজত ঘূৰ কাজিয়া হৈ থাকে বৰ্তমান সময়ত গাঁওবিলাকত। প্ৰত্যেক গাঁৱতে হয় এইটো কথা। বিশ্বাস কৰিব লাগিব, উপায় নাই। এইটো কথা ক'বলৈ বাধ্য। প্ৰত্যেক গাঁৱতে এইটো কেছটো চলেই, কংগ্ৰেছ বিজেপি বুলি। এতিয়া বহুতে কৈ আছে যে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'লে হিমন্ত বিশ্ব শৰ্মা লেংটা হ'ব। একো লেংটা নহয়, গম পাইছেনে? একো ক্ষতি নহয় হিমন্ত বিশ্ব শৰ্মা। কাৰণ সিহঁতে নিজৰ ককাই ভাই নিচিনাই থাকে। ৰাজনীতি য'ত কৰিব লাগে তাত কৰি আছে, কিন্তু সিহঁতে নিজৰ ব্যক্তিগতভাৱে সিহঁতে বেয়া প্ৰপি নহয় ন। ৰাজনীতি হিচাপত বেয়া প্ৰপি হ'ব পাৰে, কিন্তু ব্যক্তিগত হিচাপে কোনেও কাকো একো বেয়াকৈ নকয়, বেয়াকৈ আক্ৰমণ নকৰে। কিন্তু আমাৰ কিছুমান গাঁৱলীয়া মানুহে নিজৰ ঘৰৰ ককা ভাইৰ লগতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিছে। আৰু এটা কথা এইখিনিতে মনত পৰিছে যে অখিল গগৈয়ে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সলনি হোৱাৰ লগে লগে অখিল গগৈ হেনো হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব। এইবিলাক একদম ফাল্টু কথা। আপোনালোকে এইবিলাকত ধ্যান নিদিব। আপোনালোকে এই ৰাজনীতিৰ যে কথাবিলাক শুনি যে নিজৰ ককাই ভাইৰ মাজত কাজিয়া নালাগিব, গম পাইছেনে? এতিয়া বৰ্তমান সময়ত নিজৰ ককাই ভাইৰ মাজতে কাজিয়া, কংগ্ৰেছ বিজেপি, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, এইবিলাক কৰি কৰি নিজৰ ঘৰখনহে নিজৰ ঘৰখন বৰবাদ হৈছে নিজৰ ককাই ভাইৰ মাজতো ভেদাভেদ হৈছে। তৰ্ক বিতৰ্ক কাজিয়া ৰাতিপুৱা গধূলি ওলাওঁতে সোমাওঁতে তেনেকুৱা ধৰণৰ অৱস্থা আছে। কিন্তু সিহঁতেতো য'ত ৰাজনীতি কৰিব লাগে তাত কৰি আছে ন। ব্যক্তিগতভাৱে কোনেও কাকো আক্ৰমণ কৰা নাই, কোনেও কাকো বেয়া পোৱা নাই। ৰাজনীতি য'ত কৰিব লাগে তাত কৰি আছে। কিন্তু আমাৰ নিজৰ মানুহবোৰে ওপৰত নহয়, একদম পুৰা খুচি থাকে। তই কংগ্ৰেছ, তই বিজেপি, তোক মই আমুকটো নিদিওঁ, তই কংগ্ৰেছী, তই বিজেপি, তেনেকুৱা ধৰণৰ কথাবিলাক চলি থাকে গাঁৱত। এটা কথা, চৰকাৰ যাৰে নাহক কিয়, কিন্তু জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিকেইজন মানুহ জড়িত, সেই গোটেই কেইজনক যাতে অনতিপলমে ফাঁচি দিয়ে। আমাৰ দাবী এটাই, জুবিন গাৰ্গে অতি সোনকালে ন্যায় পাব লাগে। প্ৰথম কথা, মই আজিৰ কথাটো বাদেই দিয়ক। মোৰ কথা হ'ল কি, চবকে দুখ লগা হ'ল কথাখিনি যে মই যি কৈ আহি আছিলোঁ একদম আখৰে আখৰে ফলি গ'ল। মই কি কৈছিলোঁ? ইলেকশ্যন শেষ, জুবিনৰ ন্যায় শেষ হ'লনে? ভোটিং শেষ হোৱাৰ লগে লগে মানুহে জামিন ধাম ধুম আৰম্ভ হ'ল। এতিয়া মই কথাখিনি কৈ আছোঁ, সুধিব খুজিছোঁ যে ইমান যে ইলেকশ্যনৰ আগে আগে ইমান পলিটিকেল পাৰ্টিজ চবে জুবিনৰ ন্যায়ৰ কাৰণে ইমান লাগিলে, তেওঁলোক ক'ত গ'ল এতিয়া? ৱেৰ আৰ দে নাও? মোৰ প্ৰশ্নটো সুধিছোঁ তেওঁলোকক। চবেতো এইটো মুদ্ৰা ওলাই লৈছিল ন, জুবিনক ন্যায়ৰ কাৰণে আমি কৰিম। তাৰমানে ন্যায় পালে নেকি যে আপোনালোক যে চব মনে মনে হৈ গ'ল? সেইটো দুখ লগা যে মই তেতিয়াই কৈছোঁ, কিন্তু আজি 2-3 মাহ আগতে চিঞৰি আছোঁ যে ইলেকশ্যন শেষ, ন্যায় শেষ। আজি তেওঁলোকৰ সাহটো আৰু এইটো গোটেইটো প্লেন হয় নাই? গোটেইটো প্ৰি প্লেন হয় নাই যে ইলেকশ্যন আগত নকৰিবি, ইলেকশ্যন শেষ হোৱাৰ দিনাই জামিন কৰিবি? ছেকেণ্ড কথা,
মোৰ আৰু এটা কথা বিৰাট দুখ লগা হ'ল কি আজি ইমান দিনে শ্যাম কানু হত্যাকাৰী ঘৈণীয়েক ক'ত আছিল তেওঁ ক'ত আছিল এতিয়া তেওঁ ওলাবলৈ সাৰ কেনেকৈ পালে মই প্ৰথম দিনৰ পৰা কৈ আছোঁ দেয়াৰ হেজ টু বি পাৱাৰফুল পাৰ্চন বিহাইণ্ড দেম নহ'লে আজি তেওঁ ওলাব মোক এটা আপোনালোকে পাহৰিছে মই নাজানো মই এতিয়াও কওঁ কিন্তু মই গোটেই ৰাইজক এটা প্ৰশ্ন সুধিছোঁ অসমীয়া ৰাইজৰ অসমীয়া মহিলাখিনিৰ প্ৰশ্ন সুধিছোঁ মোৰ কিন্তু কাণত বাজি আছে সেই হাঁহিটো শ্যাম কানুৰ ঘৈণীয়েকে যেতিয়া জুবিন গাৰ্গ ঢুকুৱা খবৰটো পাই খিলখিলাই হাঁহিছিল ৰাখিব পৰা নাই মোৰ কাণত বাজি আছে ৰাতি শুব নোৱাৰোঁ আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো আৰু সেইগৰাকীয়ে সেই হাঁহিছিল আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে যেতিয়া বিজয় হয় তেওঁলোক ছাকচেছ হৈছিল সেইকাৰণে হাঁহি ওলাইছে নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই কিন্তু সেই হাঁহিটো ফূৰ্তিৰ হাঁহি তাৰমানে আৰু সেই হাঁহি থকা মানুহজনী এতিয়া বুকু ফুলাই ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে আৰু আমি চবে চাই আছোঁ আজি মনত আছে আপোনালোকে এগৰাকী ভদ্ৰ মহিলা জুবিন ক্ষেত্ৰত কৈছিল আসাম কা আদমি বহুত আচ্ছা হে আজি অৰুণাচলত হোৱালে আমি নৰখিলোহেঁতেন পিচ পিচকৈ কাটি পেলালোহেঁতেন এই হত্যাকাৰীকেইটাক সেইষাৰ কথাও মোৰ মনত আছে কিন্তু আমাৰ মানুহখিনিয়ে হাঁহিলে জুবিন গাৰ্গ ঢুকাওঁতে খিলখিলাই হাঁহিলে এতিয়া বুকু ফুলাই পেলাই ডাঙৰ ডাঙৰ কথা ক'ব আহিছে আৰু আমাৰ ৰাইজে চাই আছে ইয়াৰ থিয় হ'বলৈ দিছে তেওঁৰ কথাই শুনি আছে মই কৈছোঁ এইবোৰ দুখ লগা তাৰমানে আৰু জুবিন গাৰ্গৰ যে আমি যে কৈ আছোঁ শ্ৰদ্ধাঞ্জলি দি আছোঁ জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে আমি চাকি জ্বলাই আছোঁ ধূপ জ্বলাই আছোঁ আত্মাই শান্তি পালেহে চাকি ধূপটো কামত আহিব জুবিন গাৰ্গৰ আত্মাই ঘূৰি ফুৰিছে দুখত যে মই ন্যায় পোৱা নাই আৰু বেলেগে হাঁহি খিলখিলাই কৰি ফূৰ্তি কৰিলে সেইবোৰ মানুহে এতিয়া বুকু খোলাই ৰখি আছে আৰু কি কৈছে আৰু প্ৰথম কথাটো মোৰ কথাত তাই শ্যাম কানু ঘৈণীয়েক নিজে এৰেষ্ট হ'ব লাগিছিল নাই সেই শ্যাম কানু যিটো হেৰি পাতে সিহঁতে প্ৰগ্ৰেম পাতে এই যে নৰ্থ ইষ্ট ফেষ্টিভেল হওক আৰু কি ৰঙালী তাৰে তেওঁ এটা পাৰ্টনাৰ হয় নাই ঘৈণীজনী প্ৰত্যেকটো বস্তুতে তেওঁ চহী আছে নাই প্ৰত্যেকটো একাউণ্টত জুবিন গাৰ্গক কি কৰিছে তেওঁলোকে জুবিন গাৰ্গক এষ্টাব্লিছ কৰিছিল লাজ লগা নাই জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ পাতি পেলাই খাৰা কৰি থৈ পেলাই পইচা ঘটিছে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা বিশ্ব দৰবাৰৰ তহঁতে স্পেলিংটো জান ডু ইউ ন' হোৱাট বিশ্ব দৰবাৰ ইজ সেই বিশ্ব দৰবাৰ তলে জুবিন গাৰ্গক আৰু চবতকৈ যে কৈছে জুবিন গাৰ্গে ভাল পাইছিল চবতকৈ বেয়া পোৱা মানুহটোৱে শ্যাম কানু মহন্ত আছিল আৰু জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায় আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল মনত আছেনে গেটত ঘূৰি আহিছিল যে সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত মোৰ ঘৰত আহিলে জুবিন গাৰ্গে গেটত লাট মাৰিব নেকি সেইবোৰ কথা জুবিন গাৰ্গে জানে যে জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল পইচা ঘটা এটা ফটো যে মোৰ ব্ৰেণ্ড এম্বেচেডৰ কোনো মানুহক পইচা পাতি নিদিয়ে আৰু সুধিলে কয় মোৰ পইচা আৰু কোটি কোটি টকা এইবাৰ ওলাবতো SIT দিছে ন তেওঁলোকে কিমান টকাৰ এটা ইভেণ্ট পাতে আৰু আৰ্টিষ্টবোৰক কি কৰে ষ্ট্ৰাগল কৰি তেওঁলোকক কি কৰে এষ্টাব্লিছ কৰে পইচা পাতি নিদিয়ে আজিও মই কৈ আছোঁ এতিয়া মোৰ হাতত প্ৰমাণ আছে মই ড্ৰাইভাৰ দুখীয়া ড্ৰাইভাৰকেইটাক মাতি আনিম এতিয়াও এই গুৱাহাটীৰ খানাপাৰা প্ৰগ্ৰেমৰ সেই ড্ৰাইভাৰখিনি গাড়ীখিনিয়ে পইচা পোৱা নাই আজিলৈকে সেনেকৈ মইতো এজন দুজনৰ কথা কৈছোঁ তেওঁলোকে জুবিন গাৰ্গক জীৱন ভৰ ইউজ কৰিলে আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই সেই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰেমৰ দিনা সেই খঙতহে কৰিছিল এই চব মিছা কথা এই ফটোৱা কথাবোৰ নক'ব তাৰমানে জুবিন গাৰ্গক কি বিশ্ব দৰবাৰত হেৰি কৰিব হা তেওঁলোকৰ ন্যায় কিয় ন্যায় লাগে সেই হাঁহিটোৰ কাৰণে ন্যায় লাগে আমি যে হাঁহিছিল খিলখিলাই তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে আমাক ন্যায় লাগে তাৰমানে আমাৰ কথাটো এটা আৰু মই এতিয়া বুজি পোৱা নাই ৰাইজে কি কৰিছে কথাখিনি উল্টা হ'লে তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে জুবিন গাৰ্গৰহে ফল্ট তাৰমানে জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে তেওঁলোকক ন্যায় লাগে মই কৈছোঁ আমি মানুহবোৰ বুজিছে আমি মানুহবোৰ এই দুদিনীয়া মোৰ কৈছোঁ ন আপোনালোকে পাহৰিছে ৰাইজ মনত ৰাখক মোৰ কিন্তু এই হাঁহিটো কাণত বাজি আছে আপোনালোকে পাহৰি গ'ল জুবিন গাৰ্গে মই কৈছোঁ ন 1% ভাল পোৱা নাছিল শ্যাম কানুকতো দেখিবই নোৱাৰিছিল সি ইউজ কৰিলে জুবিন গাৰ্গক সদায় জুবিন বলা তুমি ব্ৰেণ্ড এম্বেচেডৰ তুমি নহ'লে নহ'ব আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন মই আৰু এটা আজি প্ৰশ্ন সুধিম ইমান দিনে প্ৰশ্নটো সোধা নাই এই চাৰিটা যি হত্যাকাৰী এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে প্লেন কোনে কৰিছিল হু আৰ দ্য পিপল হু মেড দ্য প্লেন আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত হু আৰ দে ষড়যন্ত্ৰ কৰা মানুহখিনি কোন এইকেইটা চাৰিটাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি এনেকৈ কামটো কৰিবি জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি কিন্তু সেই কোনে কৈছিল সেই মানুহবোৰ জানো ওলাল এই মানুহবোৰ কেতিয়াও নোলায়
মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ জুবিন গাৰ্গৰ ন্যায় শেষ আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল গুৰি শুদ্ধা চব কথা ওলাই গ'ল কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে এই 4টা পাৰিছে আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ মই মানুহজন মাৰিলোঁ মই হত্যাকাৰী মোক চুফাৰীটো দিছিল কোনে সেইটো ওলাল জানো সেইটো কথা মই প্ৰশ্ন এই 4টাই বাৰু কামটো কৰিলে কিন্তু সেই প্লেনটো বনাইছিল কোনে হু আৰ দ্য পিপল আৰু চক